ৰাজ্যৰ চৌদিশে এতিয়া পথাৰত উখল মাখল পৰিৱেশ, ৰোৱনীৰ ব্যস্ততাৰ অন্ত নাই। সকলোৱে শালি ধানৰ খেতিৰ কঠীয়া ৰোৱাত ব্যস্ত। কাকিত ইয়াৰ সম্পূৰ্ণ এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াত খেতিয়কে আকাশলৈ মুখ মেলি চাবলগীয়া হৈছে। ইয়াত 90% মাটি ইয়াত চন পৰি আছে, তেওঁলোকে খেতি কৰিব পৰা নাই আৰু বৰষুণৰ অভাৱত, পানীৰ অভাৱত হাজাৰ হাজাৰ বিঘা ইয়াত চন পৰি আছে। মই উপস্থিত আছোঁ 1 নম্বৰ কাকি অঞ্চলত। ইয়াত এইখন গাঁৱৰ ৰাইজে এটুপি বৰষুণৰ কাৰণে খেতিৰ পথাৰত জীপাল কৰিবৰ কাৰণে, কঠীয়া ৰুবৰ কাৰণে ভগৱানৰ আশ্ৰয় ল'বলগীয়া হৈছে, ঘোষা গাবলগীয়া হৈছে, পথাৰত আহি পেলাই হাঁহ হুমুনিয়া কাঢ়িবলগীয়া হৈছে খেতিৰ মাটিৰ ড্ৰাগ চাই পেলাই। মই ইয়াত উপস্থিত আছোঁ কাকিত আৰু মই পোনে পোনে ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব? আপোনালোকৰ জৰিয়তে আজি আমাৰ বৃহত্তৰ লোৱাৰ লামডিং সমষ্টি প্ৰায় 6 লাখৰ পৰা 11 লাখ ধান উৎপাদিত স্থান এই বৃহত্তৰ কাকি। কিন্তু বৰ্তমান সমস্যাই সম্পূৰ্ণ কৃষকক এক ব্যতিব্যস্ত কৰি তুলিছে, যাৰ কাৰণে ৰাইজে ঘৰ দুৱাৰ পৰিৱেশ পাহৰি যাবলৈ বাধ্য হৈছে। এই মুহূৰ্তত আহি এই মুকলি পথাৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই লগে লগে আমাৰ অতি আদৰ আৰু অতি মৰমৰ চৰকাৰখনলৈ আমি এক গুহাৰি আগবঢ়াব বিচাৰিছোঁ, যাতে এই ৰাইজৰ এই শুকাব পৰিৱেশ দূৰ কৰি এক স্থায়ী জল প্ৰকল্প ইয়াত নিৰ্মাণ কৰি যাতে দেশখনলৈ এই ৰাইজৰ পৰা অৰিহণা যোগাবলৈ সক্ষম কৰি জীয়াই থাকি সেৱা কৰিবলৈ এই বৃহত্তৰ অঞ্চলটো উপকাৰ সাধন কৰে। তাৰ কাৰণে কাকিত খেতি কৰিব পৰা নাই। বৰ্তমান কঠীয়াৰ পৰিৱেশেই নাই আৰু যি মাটি আছিল আষাৰ গৈ শাওণ মাহ পাৰ হ'ব হ'ল, আমাৰ খেতিৰ দিন প্ৰায় অতিক্ৰম হৈছে বুলিয়ে ক'ব পাৰি। হয়, আৰু এগৰাকীৰ ওচৰলৈ মই যাম। খেতি চন পৰি আছে পথাৰৰ মাটি এই মুহূৰ্তত। হয়, নমস্কাৰ। শাওণ মাহ আজি আমাৰ কাকি অঞ্চলত আষাৰ মাহৰ পৰাই আমাৰ ধান ৰোৱা হয় বা অন্য ফচল কৰা হয়, কিন্তু এইবাৰ নহয়, আজি 2-3 বছৰ ধৰি পেলাই আমাৰ কাকি অঞ্চলত এনেকুৱা হৈছে যে আমাৰ বাৰীৰ তামোল গছ যি আছিলে সেই তামোল গছ শুকাই গৈছে আৰু লগতে আমাৰ ভীমকল গছ শুকাইছে। যিটো বস্তু আমাৰ শুকাই নাযায় সেই পানীৰ অভাৱত আমাৰ ভীমকল পৰ্যন্ত শুকাই গৈছে। আৰু চাওক, আপোনাৰ এইটো ছাইডত 40,000 বিঘা, সিপিনে 40,000 বিঘা গোটেই মাটি চনে পৰি আছে, কোনো খেতি নাই। যি দুই মুঠি 2-1 কেজি ধান কঠীয়া পেলাইছিল সেই কঠীয়া বৰ্তমান শুকাই গৈছে। আৰু যদিও বৰষুণ কাইলৈ পৰহিলৈ পৰে, কিন্তু আমি কঠীয়াৰ অভাৱত মাটি ৰুব নোৱাৰিম। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যে চৰকাৰে যাতে আমাৰ এই কাকি অঞ্চলবাসী সকলো ৰাইজলৈকে পানীৰ যোগানটো বা পানীৰ সুবিধাটো দি পেলাই আমাক কৃতজ্ঞ কৰে। হয়, ইতিমধ্যে গম পাইছে হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত এই কাকি অঞ্চল, আৰু ইয়াত বিয়াগুম কৃষি বিভাগ আছে, জলসিঞ্চন বিভাগ আছে। তাৰ পাছতো হাজাৰ হাজাৰ বিঘা ইয়াত মাটি চন পৰি আছে। এই মুহূৰ্তত শাওণ মাহৰ ভৰপূৰ সময় খেতি কৰাৰ, শালি ধানৰ কঠীয়া ৰোৱাৰ, কিন্তু কঠীয়াটো দূৰৰে কথা, ইয়াত মাটিত দৰা হৈ গৈছে, চন পৰি গৈছে। কি ক'ব? ঘোষা গাবলগীয়া হৈছে। হয়, আপোনালোকক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি ধৰি লওক খেতি বাতিৰ কাৰণে ধৰি লওক ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা জনাইছোঁ, যাতে ভগৱন্তৰ কৃপা কৰি বৰুণ দেৱতাই খেতি বাতি কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে। আপোনালোকৰতো আয়ৰ মূল উপাৰ্জনটো কৃষিৰ ওপৰতে আমি নিৰ্ভৰ কৰি ধৰি লওক জীৱিকা নিৰ্বাহ কৰি থাকোঁ। আৰু কৃষি ধৰি লওক খেতি বাতি যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ চলা পথটো বন্ধ হৈ যায়। বিধায়ক শিবু মিশ্ৰ, বিজেপি দলৰ বিধায়ক আপোনালোকে জিকাই পঠাইছে, বা এই কৃষি বিভাগ আছে বা জলসিঞ্চন বিভাগ আছে, তেওঁলোকে এই অৱস্থাৰ কথা কিবা বুজ ল'বলৈ আহিছিল নে? নাই, অহা নাই। তেখেতলোকে ইয়াত কোনো পদাৰ্পণেই কৰা নাই। শিবু মিশ্ৰ হওক বা আমাৰ এই কৃষি বিভাগৰ যিসকল চৰকাৰী বিষয়া আছে, তেখেতলোকে ইয়ালৈ কোনো আশাই নাইকিয়া। হয়, ইতিমধ্যে শুনিছেই, বিধায়কেই হওক, জলসিঞ্চন বিভাগেই হওক বা কৃষি বিভাগেই হওক, এই মুহূৰ্তলৈকে তেওঁলোকে খবৰ ল'বলৈ ইয়াত আহৰি পৰা হওক। কি ক'ব? কথা হ'ল, এই মানুহখিনি প্ৰায় 1947 চনতেই বনাঞ্চল ভাঙি ইয়াত বসবাস কৰিছিল, আৰু এই কৃষকসকল প্ৰত্যেক বছৰেই আকাশৰ পৰা পৰা বৰষুণৰ বাবে অপেক্ষা কৰি থাকে। বছৰ বছৰ ধৰি যেতিয়া ইয়াত খৰাং হয়, এটা সময়ত ইয়াৰ পৰা মানুহ বহু ভাগি গৈছিল, কিন্তু আজি প্ৰায় 10-15 বছৰমান আকাশৰ পৰা পৰা পানীয়ে এই কৃষিজীৱিক যদিও সজীৱ কৰি ৰাখিছিল, কিন্তু এই বছৰ এতিয়া শাওণ মাহ প্ৰায় অতিক্ৰম হওঁ
এই মুহূৰ্তলৈকে আজিলৈকে এই কৃষি প্ৰধান অঞ্চলটোত কোনো মানুহেই তেনেকৈ কঠীয়া পেলাব নোৱাৰিলে আৰু এতিয়াও আপোনালোকে দেখিছে চকুৰ আগত গোটেই পথাৰ খৰাং হৈ চিৰাল ফাট দিছে। গতিকে এই সুযোগতে মই কৃষিমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰোঁ যাতে এই কাকি অঞ্চলৰ যিসকল কৃষক আছে 90% কৃষক আছে, এই কৃষকসকলে যাতে স্থায়ী হিচাপে পানী যোগানৰ এটা আঁচনি প্ৰস্তুত কৰি যাতে এইসকলে প্ৰত্যেক বছৰে যাতে খেতি উৎপাদন কৰিব পাৰে তাৰ বাবে মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। হয়, মই সহযোগীক এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়া চাওক, খেতি যি সময়ত শাওণ মাহত যি সময়ত বোকা পানীৰে কঠীয়াৰে পথাৰ ভৰি থাকিব লাগিছিলে তাৰ সম্পূৰ্ণ বিপৰীত ছবি। এয়া লদা লদা হৈ আছে, ইয়াত পানীৰ কোনো চিনচাপ নাই।